অবৈধ কয়লাক লৈ উত্তাল অসম বিধানসভা উমৰাংচু বুলি শুনিলেই ভয় খায় চৰকাৰে ৪৪ দিনৰ মূৰত উমৰাংচুৰ কয়লা খনিত ওলাল আৰু ৫টা মৃতদেহ ৬ জানুৱাৰীত সেই অভিশপ্ত কয়লা খনিত আবদ্ধ শ্ৰমিকৰ ৫টা মৃতদেহ বুধবাৰে উদ্ধাৰ হ'ল চৰকাৰী তথ্যমতে ৯জন শ্ৰমিক আবদ্ধ হৈ পৰিছিল উমৰাংচুৰ কয়লা খনিটোত ইতিপূৰ্বে ৪জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল এতিয়ালৈ মুঠ ৯টা মৃতদেহ উদ্ধাৰ হ'ল ৩জনৰ এতিয়াও কোনো সন্ধান নাই কি পৰ্যায়ত আছে উদ্ধাৰ অভিযান কয়লাৰ বেহা চলোৱা কাৰোবাৰ বিৰুদ্ধে লোৱা হ'লনে ব্যৱস্থা ভয়ানক ঘটনাৰ পাছতো কেনেকৈ চলি আছে কয়লাৰ বেহা এনে কিছু প্ৰশ্নৰে মঙলবাৰে বিৰোধী আনিছিল আলোচনাৰ প্ৰস্তাৱ কিন্তু উমৰাংচুৰ কথা শুনি শাসক পক্ষৰ বিধায়কে হুলস্থুল লগালে শ্লোগান দিলে উমৰাংচুৰ বিষয়ত বিধানসভাত কোনো আলোচনাই নহ'ল এই ঘটনাকে লৈ চৰকাৰৰ বিৰুদ্ধে সৰব ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া অখিলৰ পুনৰ অভিযোগ অসমত ভয়ংকৰভাৱে চলি আছে সিন্ডিকেট অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি যাব লাগে উমৰাংচুলৈ তুলিৰাম ৰংহাং দেৱলাল গাৰ্লুছাৰ বিৰুদ্ধে ল'ব লাগে ব্যৱস্থা অসমত ভয়ংকৰভাৱে সিন্ডিকেট ৰাজ চলি আছে এই সিন্ডিকেট ৰাজ বন্ধ হ'ব লাগে আৰু লগতে ডিমা হাছাও কিছুদিনৰ পূৰ্বে আপোনালোকে সকলোৱে জানে যে আজি আমি আচলতে বিধায়কবিলাকে বিধানসভাত এনেকৈ বহিয়ে থাকিব নোৱাৰোঁ কাৰণ বহুত শ্ৰমিক এতিয়াও আমাৰ কয়লাৰ গাঁতত এতিয়াও সোমাই আছে যে অসম বিধানসভাৰ পৰা এটা সৰ্বদলীয় প্ৰতিনিধি দল উমৰাংচুলৈ যাব লাগে সৰ্বদলীয় প্ৰতিনিধি দল কাৰ্বি আংলঙলৈ যাব লাগে আৰু তাত চলি থকা যিবিলাক ৰেট হ'ল মাইনিং প্ৰত্যেকটো আমি এবাৰ চাই আহি এইবিলাক বন্ধ কৰাৰ ব্যৱস্থা উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা যিসকলে খানিছে এইবিলাক কাম তুলিৰাম ৰংহাং আৰু দেৱলাল গাৰ্লুছাৰ ওপৰত যথোপযুক্ত শাস্তি আৰু লগতে এই যিসকল আমাৰ এতিয়াও উদ্ধাৰ হোৱা নাই তেওঁলোকক উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আহ্বান জনাওঁ বিষয়টোক লৈ সৰব বিৰোধী দলপতি চৰকাৰে এতিয়া উমৰাংচু আৰু কয়লা খনিৰ কথা শুনিলেই জাপ মাৰি উঠে সৌসিদিনা GST বিভাগে যোগীঘোপাত জব্দ কৰিছিল ৭০ৰো অধিক কয়লা ভৰ্তি ট্ৰাক ৰাজনৈতিক নেতাৰ আশীৰ্বাদ পুষ্ট কোনো লোকে এই কয়লাৰ বেহা চলাই থকা বুলি অভিযোগ উঠিছিল কিন্তু এই বিষয়টোৰ তদন্ত কৰাটো দূৰৰে কথা ঢাকি ৰখাৰহে চেষ্টা চলালে চৰকাৰে অভিযোগ দেৱব্ৰত শইকীয়াৰ অকল GST কিয় তাত কোনে সেই সিন্ডিকেট কৰি আছে সেই সিন্ডিকেট কৰা মানুহজন কোন ৰাজনৈতিক দলৰ সদস্য এই গোটেইবিলাক কথা চৰকাৰৰ কোনো তদন্ত কৰাৰ ইচ্ছা নাই তেওঁলোকে এখন কমিটি হৈছে বুলি কৈ গাপ দি আছে আজি ৰেস্কিউ নোহোৱা 5টা পৰিয়ালৰ কি হ'ব তাতে যিবিলাক মানুহে চাকৰি হেৰুৱালে ৰেট হল মাইনিং কৰি পেলাই নিজৰ জীৱিকা আৰম্ভ কৰিলে তেওঁলোকক অল্টাৰনেটিভ লিভিং দিবনে নাই তেওঁলোকে পৰিয়াল যদি পোহপাল দিব পৰা নাই তেওঁলোকক কিবা সাহায্য দিব নেকি এই কথাবিলাকত চৰকাৰে প্ৰকৃততে আজি 40-45 দিন হোৱাৰ পিছত স্পষ্টতা আনিব লাগিছিল কিন্তু তেওঁলোকে ভাবিছে যে এনকুৱাৰী কমিশ্যন ৰিটায়াৰ্ড জাষ্টিছ অনিমা শইকীয়াক দিয়াৰ পিছত আমি বিষয়বিলাক থাপি থ'ব পাৰিম উমৰাংচুৰ সেই ঘটনা আছিল হৃদয় বিদাৰক ৰাইজে বিচাৰিছিল এই অবৈধ বেহা সম্পূৰ্ণৰূপে বন্ধ হওক তদন্ত কঠোৰ হওক কিন্তু তেনে কোনো ব্যৱস্থা চৰকাৰে লোৱা পৰিলক্ষিত নহ'ল আনটো বাদেই এতিয়া সেই বিষয়টোত চৰকাৰৰ কোনো স্পষ্টীকৰণো নাই আলোচনাই নিবিচাৰে ইয়াকে লৈ ক্ষুব্ধ বিৰোধী শিবিৰ ব্যুৰ ইনপুটৰ সহযোগত নাজিৰ আহমেদৰ ৰিপৰ্ট NKTV+